हेलो फ्रेंड्स, वेलकम बैक टू राभा ब्लॉग। आपनालोके আজি চাই আছে राभा ब्लॉग। আজি মই আপোনালোকক দেখাব খুজি আছিলো কিবা মই গোৱালপাৰাত কেতিয়া গলো, কি বস্তু ললো আৰু আমাৰ ইয়াৰ ৰাস্তা ঘাট বিলাক কেনেকুৱা, তাৰ পিছত আমাৰ দোকানৰ ফালে কেনেকা কি আছে আপোনালোকক দেখাই দিম আজি। গোলাপ যাওয়ার কোনো কিছু সোনকালে গোৱালপাৰাত আহি কিনে স্কুটি চাই আজি চাওঁ কেনেকুৱা স্কুটি বোলে। এইটো কেনেকুৱা হ'ব? হা, এইটো ভাল আছে, ব্লগ বনাব ভাল হ'ব না। এই কলাটা গৰম দিছে নেকি? নহলে কিলাৰো ল'ব পাৰে, 3 পিচ সেট আছে, 3 পিচ ল'ব লাগে। এই নালাগে। এইটো কিমান? এইটো আছে আপোনাৰ 399 হ'ব দে। এটা ৰেগুলাৰ ইউজৰ কাৰণে আৰু কি 6.5 ले लिया है भाई एक पेन और एक टी शर्ट। कपड़ा दुकान ये है। नहीं रे निकल आवाज दीजिए तीनों ने डस्टबिन ले रहा है दीपक दन दीजिए। মেশিন কালার একদম বড়িয়া লাগবে। ওটা লিখতে ডাবলটা বেলেগ সিঙ্গলটা বেলেগ দেখছিস না বেলেগ ডাবল আছে না সিঙ্গলটা বেলেগ করে দে। ফ্রেন্ডস, আজি পুরা নাইট ডিউটির কাৰণে ওলালো। এতিয়া ৰাস্তাত কোনোই নাই, মাত্ৰ মই অকলে আৰু দোকানীটা আছে। এইটো দেখাই নাপায় একদম। চাব ৰাতিত কি হয় কি নহয়, ক'ত দূৰা দূৰি চব আজি মই ভিডিঅ' আপোনালোকক দেখাম। চাই থাকিব দেই, স্কিম নকৰাকৈ। এইটো হ'ল আমাৰ ঘৰৰ পৰা ওলাই কেনে এনেকুৱা ৰাস্তা হয়। এইটো চাব দেই আপোনালোকে। এইটো দিনৰ দিনটো এনেকুৱা থাকিব লগা হয়। তাৰপিছত ৰাতিটো আৰু নাইট ডিউটি। ব্লেকমেন যে ওলাই আছে, সেইটো নাইট ডিউটি। সেইটো অলপমান ভিডিঅ' কৰি থৈ দিছোঁ, আপোনালোকক দেখাই দিম। এইটো দোকানীবিলাক দেখা পাই আছে আপোনালোকে। সেইটো দোকানতে আমি ৰাতিটো ডিউটি থাকোঁ। ডিউটিটো এনেকুৱা 9:30 বজাৰ পৰা
ৰাতিপুৱা প্ৰায় 3টা 3:30লৈকে আমি ডিউটিতে থাকোঁ। এইটো আমাৰ ঘৰৰ আশে পাশে এনেকুৱা, ঘৰৰ পৰা ওলালে এনেকুৱা গাড়ী গেৰেজ আপোনালোকে দেখা পাব। তাৰপিছত এনেকুৱা পুৰা এইটো যিকোনো গাড়ী ঠিক কৰা গেৰেজ আছে। তাৰপিছত এইটো সোণাৰী দোকান আছে, ইয়াতে তিনিআলি হয়, অসম মেঘালয় বৰ্ডাৰৰ তাতে আমি আছোঁ। এইটো চাব পাৰে আমাৰ গাঁৱৰ দোকান, পুৰা ডাঙৰ নহয়, সৰু দোকান। তাতে আমি ইয়াতে গোটেই ৰাতি ডিউটি কৰোঁ। চাই থাকিব দেই। আৰু এইটো দেখা পালে, এইটো হ'ল আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰী ক'ব গ'লে। এইটো পুখুৰীটো সৰু, তথাপিও মাছটো বহুত আছে। এনেকুৱা হয় পুখুৰীটো। আমাৰ এইখিনি ৰাইজৰে এইটো হয় পুখুৰী। তাৰপিছত আপোনাৰ এইটো হ'ল এনেকুৱা আমাৰ ঘৰত যোৱা ৰাস্তাটো চিচি ৰোড মানে ঢালাই কৰা ৰাস্তাটো। এইটো পুৰা গ্ৰীণ। এইটোৱে হ'ল তিনিআলি কয় এইটো। তাতে এইটো বাটেদি যাব পাৰে আপোনালোকে চিমলাবাৰী, তাৰপিছত লক্ষীপুৰ, জলেশ্বৰ, গোটেইবিলাক ঠাইত যাব পাৰি। এইটো হ'ল আমাৰ ঘৰত যোৱা ৰাস্তা। এইটো ৰাস্তা হোৱাৰ কাৰণে ভাল হৈছে। এতিয়া বাৰিষা হ'লেও কোনো প্ৰব্লেম নাই। এতিয়া বোকা চোকা নহয় আৰু পুৰা পকা ৰাস্তাৰ দৰে চিচি ৰোড। এইবিলাক আমাৰ বাৰী হয়। ইয়াতে আহি দুটা আলি পায়। এইটো হ'ল পথাৰত যোৱা ৰাস্তা। আপোনালোকে দেখাইছে, এইটো পুৰা এনেকুৱা পকী ৰাস্তা হয়। আৰু এইটো হ'ল আমাৰ ঘৰত অহা ৰাস্তা। আজিৰ ভিডিঅ'টো হ'ল আপোনালোকক মই দেখুৱাম আমাৰ ইয়াৰ ঠাইৰ কেনেকুৱা কি আছে নাই সেইবিলাক দেখুৱালোঁ, অলপমান চেষ্টা কৰিলোঁ। তাৰপিছত মই গোৱালপাৰাত গৈছিলোঁ, কি লৈছিলোঁ এইবিলাক অলপমান তাতে প্লাছ কৰি দেখুৱাই দি আছোঁ আপোনালোকক। তাৰপিছত আমি ৰাতি কেনেকুৱা নাইট ডিউটি কৰোঁ সেইটো অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই কেনে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেইটোকে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।